নমস্কাৰ ছাত্ৰ-ছাত্ৰী সকল মই জাহ্নবী দাস আজি তোমালোকৰ বিজ্ঞানৰ দ্বিতীয় ভাগৰ অষ্টম অধ্যায় অৰণ্য আমাৰ জীৱন ৰেখা পাঠটোৰ বিষয়ে আলোচনা কৰিম আজি আমি শিকিম অৰণ্যত উদ্ভিদ মাটি আৰু পচনকাৰীৰ মাজত থকা আন্তঃ সম্পৰ্ক আহা ছাত্ৰ-ছাত্ৰী সকল আমি শিকিবলৈ লওঁ অৰণ্য হৈছে বহুতো জীৱৰে বাসস্থান বা আবাসস্থলী হয়নে নহয় অৰণ্যক সেউজীয়া হাওঁফাওঁ আৰু পানী বিশুদ্ধীকৰণ তন্ত্ৰ বুলি কোৱা হয় অৰণ্যত বিভিন্ন ঔষধযুক্ত গছ-গছনি বিভিন্ন জীৱ-জন্তু বিভিন্ন জীৱৰ জীৱিকাৰ উপায় আদি সমূহ সম্ভৱ হৈ উঠে হয়নে নহয় মৌ পালন কৰে বিভিন্ন গছৰ কাঠৰ কি হয় আমি অৰণ্যৰ পৰাই আহৰণ কৰো গতিকে অৰণ্য কেন্দ্ৰ কৰিয়ে মানুহৰ কি গঢ় লৈ উঠিছে জীৱিকা বা বৃত্তিও গঢ় লৈ উঠিছে আৰু অৰণ্যত বিভিন্ন ধৰণৰ যেহেতু জীৱ পোৱা যায় এই জীৱসমূহে পৰস্পৰৰ ওপৰত কি কৰি চলে নিৰ্ভৰ কৰি চলে গতিকে অৰণ্যৰ প্ৰত্যেক জীৱই ইটো সিটোৰ ওপৰত নিৰ্ভৰশীল তাৰ মানে অৰণ্যৰ পৰা যদি এটা উপাদান কি হয় আতৰি যায় তেনেহলে অৰণ্যৰ বাকিবোৰ উপাদানৰ ওপৰতো কি পৰিব প্ৰভাৱ পৰিব আহা ছাত্ৰ-ছাত্ৰীসকল আমি এই বিষয়ে আৰু শিকো সো বনাঞ্চলৰ উপাদানসমূহ কি হয় জানানে স্বপোষী পৰপোষী আৰু মৃতপোষী লৈ পেলাই গঠিত হয় অৰণ্যৰ স্বপোষী জীৱ বুলি ক'লে কাক বুজা যায় জানানে যি সেউজীয়া উদ্ভিদ আৰু গছ-গছনি আছে কাৰণ সেউজীয়া উদ্ভিদ আৰু গছ-গছনিয়ে কি কৰিব পাৰে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি ল'ব পাৰে সেউজীয়া উদ্ভিদে আহাৰৰ বাবে অন্য জীৱৰ ওপৰত নিৰ্ভৰ কৰি চলিব লগা নহয় আনহাতে পৰপোষী জীৱসমূহে কি কৰিব লগা হয় যেনে আমি মানুহবিলাক হয়নে নহয় খাদ্যৰ বাবে আন সেউজীয়া উদ্ভিদ বা আন প্ৰাণীৰ ওপৰত নিৰ্ভৰ কৰি চলিব লগা হয় আৰু যি মৃতজীৱী আছে সেই মৃতপোষী বা মৃতজীৱীসমূহে কি কৰে পচন প্ৰক্ৰিয়া সমাধা কৰে হয়নে নহয় মৃত গেলা পচা বস্তুৰ পৰা কি লাভ কৰে পুষ্টি লাভ কৰে চোৱা স্বপোষী পৰপোষী আৰু মৃতপোষী এই সকলোসমূহে ক'ত পোৱা যায় অৰণ্যত পোৱা যায় উদ্ভিদক কি বুলি কোৱা হয় স্বপোষী বোলা হয় সেউজীয়া উদ্ভিদে সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰে খাদ্য উৎপাদন কৰে মানুহ সিংহ আদি কি জীৱ পৰপোষী জীৱ দেখিছানে সেউজীয়া উদ্ভিদে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে আৰু কি কৰে অক্সিজেন গেছ নিৰ্গত কৰে আৰু সেই অক্সিজেন কি কৰে আন জীৱসমূহে গ্ৰহণ কৰে গ্ৰহণ কৰে আৰু চোৱা মানুহ সিংহ বাঘ আদি জীৱসমূহ কি হয় জানানে পৰপোষী হয় তাৰ মানে খাদ্যৰ বাবে কি কৰিব লগা হয় আনৰ ওপৰত নিৰ্ভৰ কৰি চলিব লগা হয় চোৱা যিবোৰ জীৱই মৃত আৰু ক্ষয়িষ্ণু উদ্ভিদ আৰু প্ৰাণী পদাৰ্থৰ পৰা পুষ্টি লাভ কৰে সেইবোৰক কি বুলি কোৱা হয় পচনকাৰী বুলি কোৱা হয় এই পচনকাৰী বিলাকক বিয়োজক বুলিও কোৱা হয় অনুজীৱ বুলিও কোৱা হয় কিছুমান বেক্টেৰিয়া এই সমূহ হৈছে পচনকাৰী পদাৰ্থ আৰু এই সমূহে কি কৰে জানানে পৰিৱেশ বিনষ্ট হোৱাৰ পৰা ৰক্ষা কৰে চোৱা ভেকুৰ কাঠফুলা আৰু বেক্টেৰিয়া আদি তৃণভোজী হওক বা মাংসভোজী হওক সকলো প্ৰাণীয়ে শেষত খাদ্যৰ বাবে কিহৰ ওপৰত নিৰ্ভৰ কৰি চলিব লগা হয় উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰি চলিব লগা হয় আৰু এই যে মৃতজীৱী আছে এই মৃতজীৱী জীৱসমূহে কি কৰে জানানে পৰিৱেশৰ পৰিস্থিতি তন্ত্ৰ ৰক্ষা কৰি চলে কাৰণ কোনো এটা জীৱৰ যেতিয়া মৃত হয় বা মৃত্যু হয় তেতিয়া সেই মৃত জীৱটোৰ বিযোজন কোনে ঘটায় জানানে এই বিভিন্ন অনুজীৱ বিলাক বেক্টেৰিয়া ভেকুৰ আদি সমূহে কি কৰে পচন ঘটায় আৰু সেই সমূহ আকৌ পুনৰ কিহৰ লগত মিহলি হৈ যায় মাটিৰ লগত মিহলি হৈ যায় আৰু এইদৰে এই পচনকাৰী অনুজীৱসমূহে কি কৰে পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষা কৰি ৰাখে সো যিবিলাক জীৱই খাদ্য হিচাপে উদ্ভিদ গ্ৰহণ কৰে সেইবিলাকক অন্য জীৱই খায় আৰু প্ৰক্ৰিয়াটো তেনেকেই চলি থাকে আৰু বনাঞ্চলত কি হৈ যায় জানানে খাদ্যৰ বাবে প্ৰতিটো জীৱই ইটোৱে সিটোৰ ওপৰত নিৰ্ভৰ কৰি চলে উদাহৰণস্বৰূপে পতংগই ঘাঁহ খায় হয়নে নহয় পতংগই ঘাঁহ খায় পতংগক আকৌ কোনে খাব পতংগক আকৌ ভেকুলিয়ে খাব ভেকুলিক আকৌ সাপে খাব হয়নে নহয় সাপক আকৌ কোনে খাব সাপক আকৌ ঈগল চৰায়ে খাব গতিকে এটা কি গঠন হ'ব এটা খাদ্য শৃংখল গঠন হ'ব দেখিছানে এটা খাদ্য শৃংখল গঠন হ'ব এই খাদ্য শৃংখলৰ ফলতে কি হৈ থাকে জীৱ জীয়াই থকা
সম্ভৱ হৈ উঠে সো ভেকুলীক সাপে ভক্ষণ কৰে ইয়াকে কি বুলি কোৱা হয় ফুড চেইন মানে খাদ্য শৃংখল বুলি কোৱা হয় দেখিছানে এটো এটা কি দেখুৱা হৈছে তোমালোকৰ আগত খাদ্য শৃংখল দেখুৱা হৈছে প্ৰকৃতিত বিভিন্ন ধৰণৰ খাদ্য শৃংখল দেখিবলৈ পোৱা যায় খাদ্য শৃংখল সোৱা ঘাঁহক কোনে খাইছে পতংগক আকৌ ভেকুলীয়ে খাইছে ভেকুলীক আকৌ সাপে খাইছে সাপক আকৌ ঈগল চৰাই ভক্ষণ কৰিছে দেখিছানে ভেকুলীক সাপ আকৌ সাপক আকৌ কোনে খাইছে ঈগল চৰাই ভক্ষণ কৰিছে গতিকে এই খাদ্য শৃংখল সমূহ কোট সংঘটিত হৈ থাকে জীৱ জীয়াই থাকিবৰ কাৰণে প্ৰকৃতিত সংঘটিত হৈ থাকে সো অৰণ্যৰ সকলোবোৰ অংশই পৰস্পৰৰ ওপৰত কি কৰে নিৰ্ভৰশীল বনাঞ্চল হৈছে পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল এটা ব্যৱস্থা দেখিছানে উদ্ভিদ হালু সংশ্লেষণ প্ৰক্ৰিয়াৰে কি কৰে খাদ্য উৎপাদন কৰে সেউজীয়া উদ্ভিদে হালু সংশ্লেষণ প্ৰক্ৰিয়াৰে খাদ্য উৎপাদন কৰে আৰু তৃণভোজী প্ৰাণীসমূহে কি কৰে ঘাঁহ বন গছ লতা আদি খায় গতিকে উদ্ভিদক কি কৰে খাই পেলাই জীয়াই থাকে আৰু যিবোৰ প্ৰাণীয়ে কেৱল উদ্ভিদ খাই জীয়াই থাকে যেনে গৰু মহ ছাগলী ভেড়া আদি সেই জীৱসমূহক কি বুলি কোৱা হয় তৃণভোজী প্ৰাণী বুলি কোৱা হয় আকৌ মাংসভোজী প্ৰাণী বুলি কাক কোৱা হয় যিবোৰে শিকাৰ কৰি অন্য তৃণভোজী প্ৰাণী খায় বা আন জীৱ-জন্তু মানুহ আদি খায় সেইবোৰক কি বুলি কোৱা হয় মাংসভোজী প্ৰাণী বুলি কোৱা হয় যেনে সিংহ বাঘ আদি হয়নে নহয় সোৱা অৰণ্যত বহুতো খাদ্য শৃংখল পোৱা যায় পৃথিৱীৰ জীৱ জীয়াই থাকিবলৈ হলে কিহৰ দ্বাৰা জীয়াই থাকে জানানে এই খাদ্য শৃংখলৰ সহায়তে জীয়াই থাকে সকলো খাদ্য শৃংখল সংযুক্ত যদি কোনো এটা খাদ্য শৃংখলত বিঘিনি ঘটে তেন্তে ইয়াৰ প্ৰভাৱ আন খাদ্য শৃংখলতো পৰে দেখিছানে এটা খাদ্য শৃংখলৰ যদি বিঘিনি ঘটে তেনেহলে আন খাদ্য শৃংখল সমূহৰ ওপৰতো কি হ'ব জানানে বিঘিনি ঘটিব কাৰণ বহুতো খাদ্য শৃংখল লগ হৈ পেলাই আকৌ কি গঠিত হয় খাদ্য জাল যি ফুড ওয়েব বুলি কোৱা হয় খাদ্য জাল গঠিত হয় যদি আমি এটা উপাদান আতৰাই দিও ধৰা প্ৰকৃতিৰ পৰা বনাঞ্চলৰ পৰা এটা উপাদান ধৰা উদ্ভিদ গছ যদি আমি আতৰাই দিও তেনেহলে কি হ'ব বাকিবোৰ উপাদানৰ ওপৰতো ইয়াৰ বিৰূপ প্ৰভাৱ পৰিব দেখিছা ধৰা গছ তেন্তে বাকি সকলো উপাদানৰ ওপৰত কি পৰিব প্ৰভাৱান্বিত হ'ব সোৱা যদি আমি অৰণ্যৰ তলৰ পৰা পাত তুলি লৈ আতচি কাছেৰে পৰ্যবেক্ষণ কৰো যদি আমি অৰণ্যৰ তলৰ পৰা পাত তুলি লৈ পেলাই ম্যাগনিফাইং গ্লাস বা আতচি কাছেৰে যদি আমি পৰ্যবেক্ষণ কৰো পচি যোৱা পাতবোৰৰ ওপৰত সৰু সৰু কি পোৱা গৈছিল জানানে ভেকুৰ পোৱা গৈছিল দেখিছানে পচি যোৱা এই অৰণ্যৰ পাতবোৰ যদি আমি ভালদৰে নিৰীক্ষণ কৰো আতচি কাছৰ সহায়ত তেতিয়া আমি কি দেখিবলৈ পাওঁ ইয়াত ভেকুৰ বা কাঠফুলাৰ সৃষ্টি হোৱা দেখিবলৈ পাম সো ইয়াৰ ওপৰত ক্ষুদ্ৰ ক্ষুদ্ৰ পোক পৰুৱা কেৰেলুৱা পৰুৱা আৰু গোবৰুৱা জাতীয় দেখা পোৱা গৈছিল দেখিছানে ইয়াৰ ওপৰত বিভিন্ন পৰুৱা কেৰেলুৱা গোবৰুৱা জাতীয় পোক দেখা পোৱা গৈছিল দেখিছা ভেকুৰ আৰু অন্যান্য অনুজীৱই মৃত উদ্ভিদ আৰু প্ৰাণীৰ কলাসমূহ খায় দেখিছা ভেকুৰ আৰু অন্যান্য অনুজীৱই কি কৰে মৃত উদ্ভিদ আৰু প্ৰাণীৰ কলাসমূহ খায় কলা মানে কি কলা হৈছে বিভিন্ন কোষৰ সমষ্টি আৰু সেইবোৰক হিউমাছ নামৰ গাঢ় ৰঙৰ পদাৰ্থলৈ ৰূপান্তৰিত কৰি তোলে দেখিছানে অনুজীৱই কি কৰে মাটিত গেলি পচি যোৱা পদাৰ্থৰ কি ঘটায় পচন ঘটায় আৰু তাৰ ফলত এটা ডাঠ গাঢ় ৰঙৰ তৰপ সৃষ্টি কৰে আৰু সেইখিনি কি বুলি কোৱা হয় জানানে হিউমাছ বুলি কোৱা হয় তাৰ মানে হিউমাছৰ ফলত আকৌ মাটি কি হৈ উঠে মাটি হাৰুৱা হৈ উঠে সো হিউমাছৰ উপস্থিতিয়ে মৃত উদ্ভিদ আৰু প্ৰাণীৰ পৰা পোষক দ্ৰব্য মাটিত মিহলি হোৱাটো নিশ্চিত কৰে দেখিছানে হিউমাছে মাটিত কিহৰ যোগান ধৰে পোষক দ্ৰব্যৰ যোগান ধৰে সো মাটিৰ পৰা এই পোষক দ্ৰব্য পুনৰ জীৱিত উদ্ভিদৰ শিপাই শোষণ কৰি লয় দেখিছানে মাটিৰ পৰা এই কি কৰে হিউমাছৰ ফলত যি পোষক দ্ৰব্যৰ সৃষ্টি হয় আকৌ জীৱিত উদ্ভিদৰ শিপাই সেই হিউমাছ কি কৰি লয় মাটিৰ পৰা খনিজ দ্ৰব্য আহৰণ কৰি লয় সো অৰণ্যত যদি এটা প্ৰাণীৰ মৃত্যু ঘটে তেতিয়া কি হয় দেখিছানে অৰণ্যত যদি কোনো এটা প্ৰাণীৰ মৃত্যু ঘটে তেতিয়া কি হয় সো মৃত প্ৰাণীবোৰ হগুন কাউৰী ফেউৰা আৰু পতংগৰ আহাৰ হয় ইহঁতক স্কেভেঞ্জাৰ বুলি কোৱা হয় দেখিছানে
এইদৰে পোষক দ্ৰব্যবোৰ চক্ৰাকাৰে চলি থাকে গতিকে অৰণ্যত কোনো ধৰণৰ অপচয় নহয় দেখিছা আকৌ অৰণ্যত যদি কোনো এটা জীৱৰ মৃত্যু হয় সেই মৃত্যু হোৱা জীৱটো কাৰ আহাৰ হয় হগুন কাউৰী ফেউৰা আৰু বিভিন্ন পোক পতংগৰ কি হৈ পৰে আহাৰ হৈ পৰে গতিকে সেই জীৱটোৰ কি হৈ যায় পচন বা বিযোজন হৈ যায় আকৌ কি হৈ যায় পৰিবেশৰ লগত মিলি যায় গতিকে শক্তিৰ কোনো কি নহয় অপচয় নহয় দেখিছানে গতিকে অৰণ্যত কোনো ধৰণৰ শক্তিৰ কি নহয় অপচয় নহয় সো অৰণ্যত উদ্ভিদ মাটি আৰু বিয়োজকৰ মাজত সম্পৰ্ক তোমালোকৰ এখন চিত্ৰ দেখুওৱা হৈছে পৰিপোষক বিয়োজক মাটি পানী হালু সংশ্লেষণ দেখিছানে হেউজিয়া উদ্ভিদে হালু সংশ্লেষণ প্ৰক্ৰিয়াৰে কি কৰিছে সৌৰ শক্তি আহৰণ কৰি কাৰ্বন ডাই অক্সাইড গেছ আহৰণ কৰি কি কৰিছে আহাৰ প্ৰস্তুত কৰিছে ফলত কি গেছ নিৰ্গত কৰিছে অক্সিজেন গেছ নিৰ্গত কৰিছে হয়নে নহয় আকৌ সেই অক্সিজেন গেছ কোনে কৰিছে প্ৰাণীসমূহে গ্ৰহণ কৰিছে আকৌ প্ৰাণীসমূহে নিশাহত কি গেছ এৰি দিছে কাৰ্বন ডাই অক্সাইড গেছ এৰি দিছে আকৌ সেই এৰি দিয়া কাৰ্বন ডাই অক্সাইড গেছ কোনে লৈছে আকৌ সেউজীয়া উদ্ভিদে গ্ৰহণ কৰিছে এইদৰে কি হৈছে পৰিবেশৰ ভাৰসাম্য ৰক্ষা হৈ আছে সো অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ ক্ষমতা উদ্ভিদে হালু সংশ্লেষণ প্ৰক্ৰিয়াৰে কি কৰিছে জানানে বায়ুমণ্ডলৰ কাৰ্বন ডাই অক্সাইড গেছ আৰু অক্সিজেন গেছৰ কি কৰি আছে সমতা যি বেলেন্স কৰি আছে সমতা ৰক্ষা কৰি আছে সো উদ্ভিদে হালু সংশ্লেষণ প্ৰক্ৰিয়াৰ সহায়ত অক্সিজেন এৰি দিয়ে আৰু প্ৰাণীয়ে শ্বসনৰ বাবে এইদৰে অক্সিজেনৰ যোগান ধৰি ইহঁতক সহায় কৰে সিহঁতে বায়ুমণ্ডলত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ সমতাও ৰক্ষা কৰে দেখিছানে সেয়ে অৰণ্য কি বুলি কোৱা হয় সেউজীয়া হাওঁফাওঁ বুলি কোৱা হয় অৰণ্যক হাওঁফাওঁ বুলি কোৱা হৈছে সো অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড গেছৰ সমতা ৰক্ষা কৰিছে দেখিছানে হালু সংশ্লেষণ প্ৰক্ৰিয়াত কি গেছ নিৰ্গত হৈছে অক্সিজেন গেছ নিৰ্গত হৈছে এই অক্সিজেন গেছ কোনে গ্ৰহণ কৰিছে এই অক্সিজেন গেছ মানুহে গ্ৰহণ কৰিছে আকৌ মানুহে নিশাহত কি গেছ এৰি দিছে কাৰ্বন ডাই অক্সাইড গেছ এৰি দিছে হয়নে নহয় মানুহে নিশাহত যি আমাৰ শৰীৰত শক্তি উৎপন্ন হয় লগতে কাৰ্বন ডাই অক্সাইড গেছ নিৰ্গত হয় যি আমাৰ অশুদ্ধিযুক্ত তেজ বুলি কোৱা হয় সেই কাৰ্বন ডাই অক্সাইড গেছ নিশাহত এৰি দিয়া আকৌ কোনে গ্ৰহণ কৰিছে সেউজীয়া উদ্ভিদৰ পাতে গ্ৰহণ কৰিছে দেখিছানে ফলত আকৌ কি সৃষ্টি কৰিছে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিছে আকৌ অক্সিজেন গেছ এৰি দিছে এইদৰে অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড গেছৰ সমতা কি হৈ আছে ৰক্ষা হৈ আছে সো বনাঞ্চলৰ গুৰুত্ব দেখিছানে অৰণ্যই আমাক বিভিন্ন প্ৰকাৰে সহায় কৰি আছে অৰণ্য বহুতো জীৱৰ বাসস্থান অৰণ্যই মাটিক সুৰক্ষা দিয়ে হয়নে নহয় অৰণ্যই আমাক অক্সিজেন গেছ যোগান ধৰে অৰণ্যই পৰিবেশৰ ভাৰসাম্য ৰক্ষা কৰি আছে হয়নে নহয় অৰণ্যক কেন্দ্ৰ কৰি বহুতো জীৱৰ কি হয় জীয়াই আছে আৰু বিভিন্ন আমাৰ মানুহৰ কি হৈছে জীৱিকাৰ আয় হৈ আছে সো অৰণ্যত কেৱল গছ গছনি আৰু জীৱ জন্তুৰ হে যে বাসস্থান নহয় অৰণ্যত বহু লোকেও বসবাস কৰে ইয়াৰে কিছুমান বিভিন্ন জনগোষ্ঠীৰ হ'ব পাৰে অৰণ্যই তেওঁলোকক খাদ্য বাসস্থান পানী আৰু ঔষধৰ যোগান ধৰে দেখিছানে অৰণ্যই খাদ্যৰ যোগান ধৰে বাসস্থান পানী আৰু ঔষধৰ কি কৰে যোগান ধৰে সো বন বিষয়াসকলে তেওঁলোকৰ মলমূত্ৰ আৰু ভৰিৰ চাপেৰে বনাঞ্চলত কিছুমান জীৱ-জন্তুৰ উপস্থিতি চিনিব পাৰিছিল বিভিন্ন জীৱ-জন্তুৰ মলমূত্ৰ আদিৰ পৰা কি কৰা হৈছে চিনিব পৰা গৈছে বিস্তৃত জীৱ-জন্তুৱে বনাঞ্চলৰ পুনৰুজ্জীৱিত আৰু বৃদ্ধিত কি কৰে জানানে সহায় কৰে সো অৰণ্যত বিয়োজকে উদ্ভিদৰ বৃদ্ধিৰ বাবে প্ৰয়োজনীয় পোষক দ্ৰব্যৰ যোগান অব্যাহত ৰখাত সহায় কৰে দেখিছানে অৰণ্যত বিয়োজকে যি পচনকাৰী অনুজীৱ আছে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে দেখিছা পোষক দ্ৰব্যৰ যোগান অব্যাহত ৰখাত সহায় কৰে সেয়ে অৰণ্য কোৱা হয় এবিধ গতিশীল জীৱিত সম্পদ দেখিছানে অৰণ্য কি বুলি কোৱা হয় এবিধ গতিশীল জীৱিত সম্পদ বুলি কোৱা হয় সো অৰণ্যই ভাল বৰষুণ অনাত সহায় কৰে দেখিছানে অৰণ্য সেউজীয়া গছ গছনি বৃদ্ধি হলে পুনৰ বনানীকৰণ হলে তাৰ ফলত কি হ'ব বৰষুণৰ সৃষ্টি হ'ব বনাঞ্চলে মাটি খহনিয়াৰ পৰা ৰক্ষা কৰাত সহায় কৰে দেখিছা অৰণ্যই বৰষুণৰ পানী শোষণ কৰে আৰু পানীৰ স্তৰ বজাই ৰখাত সহায় কৰে দেখিছানে
অৰণ্যই পানীৰ স্তৰ বজাই ৰখাত সহায় কৰে সো ইয়াতে তোমালোকৰ ধুনিয়া এখন চিত্ৰ দেখুৱা হৈছে দেখিছা নাই মাটিত আবৰি থকা হৰা বস্তুবিলাকে স্পঞ্জৰ দৰে কাম কৰে ভূগৰ্ভৰ জলপৃষ্ঠ মূলতন্ত্ৰই পানীক মাটিৰ তললৈ নিগৰি যোৱাত সহায় কৰে দেখিছানে মাটিক কি কৰে পানী তললৈ নিগৰি যোৱাত সহায় কৰে বন্ধ কেনপি আৰু ডালপাতৰ বহু সংখ্যক তৰপে বৰষুণৰ টোপালৰ গতি কমাই দেখিছানে বৰষুণ পৰিছে কিন্তু অৰণ্যত যে এক কেনপিৰ সৃষ্টি হয় সেই কেনপিৰ ফলত কি হৈ যায় জানানে বৰষুণৰ পানী ডাইৰেক্ট কলৈ যাব নোৱাৰে তললৈ যাব নোৱাৰে প্ৰথমে কেনেদৰে যায় জানানে পাত কাণ্ড ডাল পাত আদিৰ দ্বাৰাহে পানী কি হৈ যায় তললৈ যায় সো আৰু প্ৰচ্ছেদন প্ৰক্ৰিয়া আৰু বাষ্পীভৱন প্ৰক্ৰিয়া সংঘটিত হৈ থাকে এতিয়া বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল অৰণ্যই পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰি আছে যদি অৰণ্য নোহোৱা হয় তেন্তে কি হ'ব যদি অৰণ্য নোহোৱা হয় বায়ুত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ অধিক হ'ব ফলত পৃথিৱীৰ তাপমাত্ৰা কি হৈ যাব বাঢ়ি যাব আৰু আজিকালি পৃথিৱীৰ উষ্ণতা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে এইটো কিয় জানানে কাৰণ আজিকালি মানুহে বিভিন্ন কাৰ্যৰ কাৰণে বনাঞ্চল ধ্বংস কৰিছে পাহাৰৰ গছ-গছনি কাটিব লৈছে ফলত পৃথিৱীৰ তাপমাত্ৰা বাঢ়ি গৈছে কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ বৃদ্ধি পাই আহিছে গছ-গছনিৰ অনুপস্থিতিত প্ৰাণীয়ে খাদ্য আৰু আশ্ৰয়ৰ অভাৱ অনুভৱ কৰিব দেখিছানে গছ-গছনি কাটি যদি তহিলং হৈ যায় তেতিয়া অৰণ্যৰ জীৱ-জন্তুসমূহ কলৈ গতি কৰিব ক'ত যাব জীৱ-জন্তুসমূহ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এবাৰ চিন্তা কৰাচোন গতিকে অৰণ্য বহুতো জীৱৰ বাসস্থান জীৱ-জন্তুৰ বাসস্থান যদি আমি গছ-গছনিয়ে কাটি পেলাও তেনেহলে এই জীৱ-জন্তুসমূহ ক'ত যাব জীৱ-জন্তুসমূহে খাদ্যৰ সন্ধান ক'ৰ পৰানো পাব সো গছ-গছনিৰ অনুপস্থিতিত প্ৰাণীয়ে খাদ্য আৰু আশ্ৰয়ৰ অভাৱ অনুভৱ কৰিব দেখিছানে গছ-গছনিৰ অনুপস্থিতিত প্ৰাণীৰ বাবে খাদ্যৰ অভাৱ ঘটিব নিবৰ্ণানীকৰণে আমাৰ জীৱন আৰু পৰিৱেশৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব আমাৰ অৰণ্য ভূমিক সংৰক্ষণৰ বাবে আমি কি কৰিব পাৰো ভাবি চোৱাচোন ছাত্ৰ-ছাত্ৰীসকল আমি পুনৰ বনানীকৰণ কৰিব লাগিব আমি গছ-গছনি ৰোপণ কৰিব লাগিব এতিয়া তোমালোকে মোক এটা পৰীক্ষা দিব লাগিব মোৰ প্ৰথম প্ৰশ্ন যিবোৰ অনুজীৱই পচা উদ্ভিদ আৰু প্ৰাণীক হিউমাছলৈ পৰিৱৰ্তিত কৰে তাক ডেছ বুলি কোৱা হয় তাক কি বুলি কোৱা হয় মৃতজীৱী বুলি কোৱা হয় মৃতজীৱী বুলি কোৱা হয় মোৰ দ্বিতীয় প্ৰশ্ন অৰণ্যৰ উদ্ভিদ আৰু প্ৰাণী এটাৰ ওপৰত আনটো নিৰ্ভৰশীল নহয় ই শুদ্ধ নে অশুদ্ধ ই হৈছে অশুদ্ধ অৰণ্যৰ উদ্ভিদ আৰু প্ৰাণী এটাৰ ওপৰত আনটো কি হয় নিৰ্ভৰশীল হয় তলৰ কোনটোৱে অৰণ্যৰ বিষয়ে সূচায় মোৰ তৃতীয় প্ৰশ্ন বৰষুণৰ পানীৰ প্ৰাকৃতিক শোষক এবিধ গতিশীল জীৱিত সম্পদ সেউজীয়া হাওঁফাওঁ ওপৰৰ সকলোবোৰ উত্তৰটো কি হ'ব ছাত্ৰ-ছাত্ৰীসকল উত্তৰটো হ'ব ওপৰৰ সকলোবোৰ অৰণ্য হৈছে বৰষুণৰ পানীৰ প্ৰাকৃতিক শোষক এবিধ গতিশীল জীৱিত সম্পদ আৰু সেউজীয়া হাওঁফাওঁ গতিকে ছাত্ৰ-ছাত্ৰীসকল আশা কৰিছো তোমালোকে বুজিবলৈ সক্ষম হৈছা আজিলৈ আহিছো ধন্যবাদ